My dear students, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল কি খবৰ তোমালোকৰ ভালে আছা নিশ্চয় আৰু যিসকলে কোভিড-19 টেষ্ট কৰা নাই এতিয়ালৈকে কৰি ল'বা আৰু তোমালোকে যিখিনি প্ৰটকল সেইখিনি মানি চলিবা স্কুললৈ যদি গাৰ্জেনে অনুমতি দিছে তেতিয়াহ'লে আহিবা কনসেন্ট ফৰ্মত সাইন কৰি সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে কৈছোঁ আজি আমি এপিসড 28 পঢ়িম কোৱাড্ৰেটিক ইকুৱেশ্যন আমাৰ ইয়াৰ আগৰ এপিসডত যিখিনি লৈ কৰিছোঁ তাৰ পিছৰ পৰা আমি বুট কৰা নাম্বাৰ 8 ৰ পৰা আমি কৰিবলৈ চেষ্টা কৰোঁ কিমান দূৰ পাৰোঁ চাওঁ আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'বা আৰু নটিফিকেশ্যনত তোমালোকক আগতেই লগ পাই থাকিবৰ কাৰণে বেল আইকনটোত তোমালোকে ক্লিক কৰিবা যাতে সদায় তোমালোকক আগতে লগ পাওঁ আৰু লগতে পাৰিলে এটা লাইক কমেণ্ট দিবা মই অলপমান এনকাৰেজমেণ্ট পাওঁ আমাৰ সেইটোৱে আৰু অন্য বেলেগ নাই ঠিক আছে নাম্বাৰ 8 টো কি কৈছে মই ইংলিছ আৰু অসমীয়া দুইটাতে ক'বলৈ মানে বুজাবলৈ ট্ৰাই কৰি আছোঁ যাতে সকলোৱে একেলগে আমি মেথছখিনি কৰিব পাৰোঁ মেথছ এনেকুৱা এটা বস্তু সবে আমি একেলগতে কৰিব পাৰিম অলপ খালি ডিফাৰেঞ্চ নাম্বাৰ 8 টো অসমীয়াত কৈছে এখন ৰেলগাড়ীয়ে সমান দ্ৰুতিত নাম্বাৰ 8 360 কিলোমিটাৰ ভ্ৰমণ কৰে যদি ইয়াৰ দ্ৰুতি ঘণ্টাত 5 কিলোমিটাৰ বেছি হয় তেন্তে হলে ই একেটা ভ্ৰমণৰ সময় 1 ঘণ্টা কম ল'লেহেঁতেন ৰেলগাড়ীখনৰ দ্ৰুতি উলিওৱা আৰু ইংলিছখনত কৈছে a train travels 360 kilometer at a uniform speed if the speed has been 5 kilometer per hour more it would have taken 1 hour less for the same journey find the speed of the train তেতিয়াহ'লে আমি দ্ৰুতি মানে হ'ল স্পীড দ্ৰুতি মানে হ'ল আমি স্পীডটো আমাক কিমান ধৰি ল'লোঁ আমি ধৰো ইংলিছত হ'ব লেট স্পীড মানে দ্ৰুতি ডাইৰেক্ট স্পীড বুলি ক'ব পাৰোঁ স্পীডটো আমি বেলেগ একো নেদেখোঁ of the train বা ট্ৰেইনখনৰ দ্ৰুতি এইবোৰ নেদেখিলেও চলি যায় স্পীড ইকুৱেল টু x কিলোমিটাৰ পাৰ আৱাৰ x কিলোমিটাৰ পাৰ আৱাৰ এইটো মানে কি x কিলোমিটাৰত যায় ট্ৰেইনখনে x কিলোমিটাৰত যায় 1 ঘণ্টা আমি এতে আমাক ইয়াত কি কৈছে যে 360 কিলোমিটাৰ অল টোটেল ভ্ৰমণ কৰে ইয়াৰ যদি 5 কিলোমিটাৰ আমাৰ দ্ৰুতি মানে স্পীডটো যদি বেগটো আমি 1 ঘণ্টাত 5 কিলোমিটাৰ বঢ়াই দিওঁ তেন্তে সেই 360 কিলোমিটাৰ যাবৰ কাৰণে 1 ঘণ্টা কম সময় ল'লে 1 আৱাৰ কম সময় হয়নে ট্ৰেইন এখন যদি খুব স্পীডত যায় তেতিয়াহ'লে আমি সোনকালে ধৰা দিল্লীলৈ গৈ আছোঁ লাহে লাহে গ'লে বহুত টাইম লাগিব স্পীডত গ'লে আমি সোনকালে গৈ পাম গতিকে টাইম কম ল'ব সেই বস্তুটো কৈছে এতে যে x কিলোমিটাৰ আমি এইটো যদি আমি এনেকে লিখো x কিলোমিটাৰ সময় লাগে therefore এইটো মই অলপমান এলাবৰেট কৰি দিওঁ x কিলোমিটাৰত সময় লাগে তাৰ মানে বুজিবৰ কাৰণে মই এইখিনি লিখিছো ডাইৰেক্ট লিখিলেও কথা নাই 1 আৱাৰ 1 ঘণ্টা যিকোনো এটা লিখিলেই হৈ যাব 1 ঘণ্টা বা 1 আৱাৰ তাৰমানে ইংলিছত ক'লে লিখিবা time taken in x kilometer equal to 1 hour therefore কি হ'ব এইটো ক্লাস 7 ত আমি পঢ়ি আহিছো কি হ'ব 1 কিলোমিটাৰত সময় লাগে time taken in 1 কিলোমিটাৰ কিমান লাগিব 1/x hour বা ঘণ্টা বুলি লিখিলে হয় এইটো আমি পালো এইটো এতিয়া কৈছে যে যদি স্পীডটো 5 কিলোমিটাৰ বঢ়াই দিয়া হয় x + 5 হৈ যায় তেতিয়াহ'লে আমাৰ কি হ'ব x + 5 যদি হয় এই স্পীডটো কিমান বুলি কৈছে একে সেম এই বস্তুটোকে আমি যদি এনেকে লিখো যে এইবিলাক নেলিখিলেও হয় ডাইৰেক্ট এই লাইনটো লিখিলে হ'ব বা অকল এই লাইনটো লিখি থলেও চলি যাব মই আৰু লিখিলেতো ভালেই কোনো কথা নাই
দ্ৰুতি মানে স্পীড এনেকৈ কৈছে যে কিমান বঢ়াই দিয়া হৈছে যে আমাক কৈছে এক্স 5 কিলোমিটাৰ আমাৰ বাঢ়ি যদি আমি ঘণ্টাত 5 কিলোমিটাৰ বেছি হয় স্পীডটো তাৰ মানে x+5 হয় x+5 কিলোমিটাৰ পাৰ আৱাৰ হয় এই বস্তুটো ইয়াত খালি x+5 হয় তেন্তে হলে 1 কিলোমিটাৰত টাইম কিমান লাগিব 1/x+5 ডাইৰেক্ট লিখিব পাৰো এইটোৰ পৰা চাই ইমান দূৰ নেলিখি বা লিখিবও পাৰা therefore কি যাব x+5 কিলোমিটাৰত সময় অলপ শৰ্টত লিখি দিলো 1 hour therefore 1 কিলোমিটাৰ সময় লাগে টাইম টেকেন ইন 1 hour লিখি দিবা টাইম টেকেন in 1 hour equal to কি আহিব 1/x+5 এইটো আহিব আৰু এইটো আহিব হয়নে এই কথাটো আমি এবাৰতে লিখিব পাৰো যে প্ৰথমতে লিখিলো স্পীড ইকুয়াল টু x লেট ধৰু দ্ৰুতি ইকুয়াল টু x কিলোমিটাৰ পাৰ আৱাৰ পাৰ ঘণ্টা therefore 1 কিলোমিটাৰত সময় লাগে তাৰ মানে 1 কিলোমিটাৰ time taken in 1 kilometer equal to 1/x hour ঠিক আছে ঠিক তেনেদৰে আমি পিছৰটো লিখিব পাৰো ডাইৰেক্টলি যে x+5 কিলোমিটাৰত সময় লাগে যদি 1 hour তাৰমানে 5 কিলোমিটাৰ বঢ়াই দিলো আমি স্পীডটো বঢ়াই দিলো 1 ঘণ্টা ই যদি আগতে 6 কিলোমিটাৰ গৈছিল এইবাৰ যাব 6+5 11 কিলোমিটাৰ যাব 1 hour আগতে 1 hour 6 কিলোমিটাৰ যদি ধৰি ললো x মানে 6 যদি যায় তাহলে 11 কিলোমিটাৰ যাব একে সময়তে 1 hour তে আমি বুজি পাইছা না এখিনি বুজি পালে মানে কি হয় গোটেইখিনি ধুনিয়াকে কৰিব পাৰিবা তেতিয়া হলে আমাক লাগিলে এইটো আমাৰ এতিয়া এই কথাটোত আমি যদি লেখো এইখিনতে যদি লেখো যে অকমান এইটো ওপৰলৈ লেখো 1 সময় লাগে therefore 360 total আমাৰ কিমান হেৰি হৈছে total আমি কিমান গৈছো 360 কিলোমিটাৰ 360 কিলোমিটাৰ সময় লাগে time taken in 360 কিলোমিটাৰ এইটো কিমান আহিব এইটো আমি অলপ সৰু কৰি লিখি দিও 1/x hour এইটো আহিব কিমান 360/x hour এইটো আহিব এই বস্তুটো আমাৰ আহি গল ঠিক আছে x মুছ খাই দিছে এইটো ঠিক আছে সবে বুজি পাইছা নিশ্চয় এইটো আহি 1/x hour ঠিক আছে গতিকে আমি 360 ত কিমান যাব 360 ত আমাৰ যাব সময় লাগিব কিমান 360/x ঠিক তেনেকে ইয়াতে কিমান লাগিব therefore 360 কিলোমিটাৰত সময় কিমান লাগিব 360/x+5 time taken in 360 kilometer will be 360/x plus এই দুটা আহি এতিয়া এইটো আমাৰ 360 ই এটা যাব ই এটা যাব এতিয়া আমাক কৈছে যে কি কৈছে যে নাম্বার 8 টো 5 কিলোমিটাৰ বেছি হলহেঁতেন ই একেটা ভ্ৰমণৰ সময় 1 ঘণ্টা কম ললেহেঁতেন এই যে মই ট্ৰেইনখনৰ কথা কৈছো দিল্লীলৈ যাওঁতে যদি আমি আজি গৈ পালোহেঁতেন তেন্তে হলে আমি কি হ'ব যদি স্পীড বঢ়াই দিও তাতকে আমি আগত গৈ পালো সাপোজ 1 ঘণ্টা আগত গৈ পালো তেতিয়াহলে আমি ইকুৱেশ্যনতে ইকুৱেল কৰিবৰ কাৰণে আমি কি কৰিম 1 ঘণ্টা আগত গৈ পালোহেঁতেন আমি 1 ঘণ্টাটো ইয়াৰ লগত আমি মাইনাস কৰি দিম হয় না চোৱাচোন এনেকুৱা কৰিম যে যদি হি স্পীডত যায় কিমান আছিল 360/x আৰু এইটো স্পীডত গলে এইটো আছিল তে এই 1 ঘণ্টা কম লয় কিন্তু 1 ঘণ্টা কমটো আমি ইয়াৰ লগত কৰি দিলো যেনেকে আমি আগৰ মেথছত কৰিছিলো যে জিএকতকৈ দেউতাক মানে ডটাৰতকৈ ফাদাৰ 10 ইয়াৰ্স ডাঙৰ তেতিয়া আমি কি কৰিছিলো যে জিএকৰ বয়সটো 10 ইয়াৰ্স জিএকতকৈ 10 ইয়াৰ্স ডাঙৰ +10 হৈছিল তাৰ মানে দেউতাকৰ লগত
ইকুৱেল চাইন দিবৰ কাৰণে কি কৰিছিলোঁ ছোৱালীৰ এজৰ লগত +10 কৰিছিলোঁ ঠিক আছে মোৰ আগৰে পিছত চাওঁতে গম পাইছা তে আমি ইকুৱেল কৰিব গৈছোঁ আচলতে ই 10 কিলোমিটাৰ 1 আৱাৰ কম লৈছে কিন্তু আমি ইকুৱেল কৰিবলৈ কমটো ইয়াৰ লগত দিম বেলেন্সটো ইকুৱেল হৈ থাকিব বুজি পাইছা নহয় ৰে আমি কি লিখিম 360 by x minus 1 equal to 360 by x plus 5 এই ইকুৱেশ্যনটো বনাব পাৰিলে মেথছটো আহি যাব এইখিনিলে কৰিলেও তোমালোকে বহুতখিনি মাৰ্কছ পাই যাবা বুজি পাইছা না বেলেন্সখন এফালে 5 কেজি ডগা এটা আছে 5 কেজি চেনি আছে তেতিয়াহ'লে আমি যদি 1 কেজি কমাই দিওঁ ই কমি যাব কিন্তু যদি মই ইকুৱেল কৰিব খুজিছোঁ 1 কেজি যদি ইফালে কমাই দিছোঁ তাহলে আমি 1 কেজিটো ইফালে যদি কৰো বেলেন্সটো কি হৈ থাকিব একে হৈ থাকিব দেউতাক আৰু জীয়েকৰ বয়সৰ দৰে দেউতাক 10 বছৰ ডাঙৰ ছোৱালীজনীকৈ 20 বছৰ ডাঙৰ ছোৱালীজনীকৈ বা 30 ইয়াৰ্ছ ডাঙৰ হয় এনি মেথমেটিকেল ডিডাকশ্যনটো কৰি দিছোঁ আচলতে 30 ইয়াৰ্ছ মান ডাঙৰ হয় যদি তেতিয়াহ'লে আমি দেউতাকৰ বয়স 30 ইয়াৰ্ছ ডাঙৰ বেছি গতিকে ধৰি ল'লোঁ আমি দেউতাকৰ বয়স ধৰা 60 আৰু ছোৱালীজনীৰ বয়স তেতিয়া 30 গতিকে 30 ডাঙৰ হয় কিন্তু আমি ইকুৱেল বনাব গৈছোঁ 30টো জীয়েকৰ লগত প্লাছ কৰি দিলোঁ হ'ল দে 60 ইকুৱেল টু 30 প্লাছ 30 ঠিক তেনেকুৱাকৈ আমি এইটো কৰিম অ'কে তেতিয়াহ'লে এতিয়া আমি কি কৰিম এতিয়া আমি এইটো সলভ কৰিম একদম ইজি কি কৰিম আমি এইটো ইফালে আনো x থাকাবোৰ আৰু -1টো ইফালে দি দিওঁ 360 by x plus 360 by x plus 5 equal to 1 এতিয়া আমি কি কৰিলোঁ এলচিএম ললোঁ x into x plus 5 আগৰ দৰে x এৰে এইখিনিক ডিভাইড কৰা কি থাকিব x x কেনসেল হ'ব x plus 5 থাকিব 360 into x plus 5 plus এবাৰ এইটো আৰু এইটো কেনসেল গ'ল থাকিব x 360x ঠিক আছে ইকুৱেল টু 1 এতিয়া আমি কি কৰিলোঁ এইটো আমি স্প্লিট কৰি দিলোঁ কিমান আহিব ওপৰটো 360x plus 36 into 5 18 180 180 আৰু এটা 0 ঠিক আছে তাৰে এইটো আৰু ইফালে আমাৰ থাকিল সৰি দেই এইটো আহিব আমাৰ এইফালে এইটো লৈ আহিলোঁ সো সিলি মিস্টেক নকৰিব মোৰ হৈ গৈছে সিলি মিস্টেক ইয়াক আমি এইফালে আনিলে কি হ'ব ইট উইল বি মাইনাছ আৰু এই মাইনাছটো সিফালে গ'লে হ'ব প্লাছ সো ইট উইল বি মাইনাছ ওকে তেতিয়াহ'লে আমাৰ এইখিনি কি থাকিল -360x x equal to 1 x টো অলপ কাটি দিছোঁ equal to 1 আৰু এইটো আমি পিছত কৰি দিলেও হয় x into x plus 5 বা আমি এইটো একেবাৰে কৰিও দিব পাৰা x square plus 5x ঠিক আছে এবাৰ আমাৰ কি হ'ল এইটো কেনসেল হ'ল কেনসেল হলে কি হ'ব আমাৰ ওপৰত থাকিলে 1800 তলত থাকিলে x square plus 5x equal to 1 এতিয়া আমাৰ ইজি হৈ গ'ল বেছি নাথাকিলে কিমান এতিয়া ক্ৰস মাল্টিপ্লাই কৰিলোঁ ইয়াৰ তলত 1 এইখিনি ইফালে আহিল কিমান আহিল x square plus 5x equal to 1800 ইয়াক ইফালে লৈ আহিলোঁ x square plus 5x minus 1800 equal to 0 ঠিক আছে এইটো আমি কৰি ললোঁ এতিয়া আমি কি কৰিলোঁ এইটো এতিয়া কোৱাড্ৰেটিক ইকুৱেশ্যন হৈ গ'ল দ্বিঘাত সমীকৰণ হৈ গ'ল এতিয়া আমি কেৱল আমি কি কৈছিলোঁ আগৰ এপিসোডত মই কৈছিলোঁ কেৱল আমি গুটেইকেইটা একে লিখিম 5 টো বেলেগ লিখিম ওকে 5 টো বেলেগ লিখিম বাকিখিনি একে লিখিম তে 5 টো বেলেগ লিখিবলৈ কি কৰিম ইয়াতে 1 আছে 1 into 1800 equal to 1800 1800 আমি এলসিএম উলালো কিমান হল এইখিনি পালো এটো 5 তাৰ পিছত
এইখিনি পালোঁ ঠিক আছে তাৰপিছত এইখিনি পালোঁ তাৰপিছত বা টুৰে কৰিব পাৰিলোহেঁতেন আগতে টুৰে কৰে তে আমি আহিব লাগিব এতিয়া আমাৰ কি পাম আমি 5 আহিব লাগিব এইটো লওঁ কিমান হ'ব 45 এইটো হ'ব 5 to the 10 10 to the 20 40 তে আমাৰ আমি কি পালোঁ 45 minus 40 কৰিলোঁ ঠিক আছে এতিয়া আমি কি কৰিম এইখিনি আমি ভাঙি দিলোঁ কি পালোঁ x square plus 45x minus 40x minus 1800 equal to 0 এতিয়া আমি কমন ললোঁ x কমন ললোঁ x plus 45 minus 40 কমন ললোঁ x into plus হৈ যাব প্লাস এ মাইনাস যদি ব্ৰেকেট উঠাই দিওঁ তে অবভিয়াসলি আমি একে পাম 45 পাম কাৰণ 40 into 45 1800 equal to 0 গতিকে আমি কি পালোঁ x plus 45 কমন ললোঁ উইদিন ব্ৰেকেট থাকিল আমাৰ x minus 40 equal to 0 ঠিক আছে এতিয়া আমি কি লিখিম এতিয়া আমি এই লাইনটোৰ পৰা লিখো এটো নমুছো therefore আমি কি পাম x plus 45 equal to 0 or x minus 40 equal to 0 it implies x equal to minus 45 it implies x equal to 40 এতিয়া আমাৰ কি কৈছে স্পিডৰ কথা কৈছে দ্ৰুতি কেতিয়াও নেগেটিভ নহয় গতিকে এইটো কি লিখিম সম্ভৱ নহয় বা ইম্পসিবল বুলি লিখিবা therefore দ্ৰুতি কি হয় কথা কৈছিল x আমি কি হক ধৰিছিলো আমাক কৈছিলে কি উলাব দিছে ৰেলগাড়ীখনৰ দ্ৰুতি উলোৱা ঠিক আছে আমি ধৰিয়ে লৈছিলো দ্ৰুতি x কিলোমিটাৰ পাৰ আৱাৰ দ্ৰুতি মানে হল স্পিড কিমান আহিব 40 কিলোমিটাৰ পাৰ আৱাৰ কিলোমিটাৰ পাৰ ঘণ্টা এইটো আহি গ'ল আমাৰ আনসাৰ ওকে এতিয়া এইটো হৈ গ'ল 9 টো চোৱাচোন কি কৈছে দুটা পানীৰ নলিয়া অসমীয়াটো আগত কৈ লৈছো দুটা পানীৰ নলিয়ে এটা চৌবাচ্চা 9 is 3/8 সমস্ত 8 ভাগৰ 3 ঘণ্টাত পুৰ কৰে চৌবাচ্চাটো বেলেগে পুৰ কৰিবলৈ হলে ডাঙৰ ব্যাসৰ নলীটোৱে সৰু ব্যাসৰ নলীটোতকৈ 10 ঘণ্টা সময় কম লয় ঠিক আছে সময় 10 ঘণ্টা সময় কম ল'ব ডাঙৰ নলীৰে বেছিকৈ পানী আহিব গতিকে সময় কম ল'ব আগৰটো দৰে হলো প্ৰত্যেকটো নলীয়ে বেলেগে কিমান সময় চৌবাচ্চাটো পুৰ কৰিব পাৰিব বুলিবা আৰু ইংলিছখনত কি কৈছে নাম্বাৰ 9 two water taps together can fill a tank in 3/8 hours the tap of larger diameter takes 10 hours less than the smaller one to fill the tank separately find the time in which each tap can separately fill the tank তাৰ মানে প্ৰত্যেকটো ট্যাঙ্কে মানে কিমান সময়ত সেই ট্যাঙ্কটো প্ৰত্যেকটো টেপটোৱে মানে নলীয়ে পানী গৈছে এটা ইমান বহল আৰু এটা কম মানে ডায়ামিটাৰটো কম সেইটো ব্যাসৰ নলীয়ে বেছিটোৰে বেছি পানী যাব ঠিক আছে যে দুইটাৰ টাইমটো আমাক ওলাব দিছে ওকে সেইটো আমি সেই আগৰ দৰে একে ধৰণৰ কৰিম আমি কি কৰিম নলী বুলি কৈছে অসমীয়াত আৰু ইংলিছত কৈছে টেপ বুলি এতে আমি নাম্বাৰ 9 ধৰু লেট কি লিখিম আমি সৰু নলীৰে পূৰ্ণ কৰোতে কিমান সময় লাগে আমি সেইটো লিখিলো সৰু নলীৰে পূৰ্ণ কৰোতে সময় লাগে এতে আমি চৌবাচ্চা বা ট্যাঙ্ক নেলিখো আৰু আমি
আমি ইংলিছতো এনেকৈ লিখিম টাইম টেকেন বাই স্মলাৰ টেপ কিমান লিখিম x আৱাৰ x ঘণ্টা বুলি ক'লো আমাক কৈছে যে ডাঙৰ নলীৰে আমাক কৈছে চৌবাচ্চাটো বেলেগে ডাঙৰ ব্যাসৰ নলীতে সৰু ব্যাসৰ নলীৰে 10 ঘণ্টা সময় কম লয় 10 ঘণ্টা যদি আমাৰ সময় কম লয় তেতিয়াহ'লে আমি কি কৰিম ইংলিছখনত বুজি পাইছা নিশ্চয় যে আমি কি কৰিম 10 ঘণ্টা যদি সময় কম লয় আমি লিখিম x - 10 আমি একে ধৰণৰ লিখো ডাঙৰ নলীৰে পূৰ্ণ কৰোঁতে সময় লাগে ইংলিছত লিখিবা টাইম টেকেন বাই লাৰ্জাৰ টেপ কিবা সময় কম লাগিব 10 ঘণ্টা বুলি কৈছে নে 10 ঘণ্টা সময় কম লাগে তাৰমানে x - 10 আৱাৰ ঠিক আছে সেই বুলি আমাক কৈছে বাই কুৱেশ্যন এতিয়া কৈছে যে আৰু এটা কথা কৈছে যে চৌবাচ্চাটো বেলেগে ডাঙৰ 10 ঘণ্টা সময় কম লয় প্ৰত্যেকটো নলীয়ে বেলেগে কিমান সময়ত আমি হেৰি কৰিম তাৰমানে এতিয়া এইটো কথাৰ পৰা আমি কি পাওঁ সৰু নলীৰে পূৰ্ণ কৰোঁতে সময় লাগে x ঘণ্টা লাগে বা x আৱাৰ লাগে তাৰমানে x আৱাৰত এটা টেংক কমপ্লিট কৰে এইটোৰ পৰা মিনিংটো আমি এনেকুৱা পাম মাজতো লিখিব পাৰি যে therefore x আৱাৰত x ঘণ্টা সম্পূৰ্ণ কৰে এটা টেংক এটা চৌবাচ্চা বা ইংলিছত লিখিবা fill the tank এইটো এইটো নেলিখিলো 1 আৱাৰত আমি লিখিম সৰু নলীৰে সেইটো লিখিব লাগিব কাৰণ ডাঙৰ নলীও আছে নহয় fill the tank লিখি থলো মই দাটো লিখা নহ'ল fill the tank by smaller tap time সম্পূৰ্ণ কৰে fill tank by smaller tap কিমান কৰে x আৱাৰত কিমান কৰে in x hour কিমান কৰিব এই একাটাই এটা কৰিব 1 নাম্বাৰ এটা টেংক এটা চৌবাচ্চা কমপ্লিট কৰোঁতে পানীৰে কমপ্লিট কৰোঁতে সৰু নলীটোৰে সময় লাগে x আৱাৰত এইটোৱে কৈছে সময় লাগে x আৱাৰ দ্যাট মিন্স x আৱাৰত কমপ্লিট কৰে এটা টেংক ঠিক আছে আৰু সিফালে আমি কৈছো যে ডাঙৰ নলীৰে পূৰ্ণ কৰোঁতে -10 হৈছে কম লাগিছে তেতিয়াহ'লে আমি এইটো লিখিম আৰু এটা কি লিখিম n কি লিখিম x - 10 আৱাৰত কমপ্লিট কৰে এটা টেংক x - 10তো এটা টেংক কমপ্লিট কৰে বুজি পাইছা না এটা টেংক কমপ্লিট কৰোঁতে সৰু টেপেৰে x আৱাৰ লাগিছে ডাঙৰ টেপেৰে x - 10 আৱাৰ লাগিছে উল্টাকে লিখিলো এই বস্তুটো আমি উল্টাকে লিখো যদি x - 10 আৱাৰত ডাঙৰ নলীৰে সম্পূৰ্ণ কৰে কি কৰে সমান এটা আৰু ইংলিছত কি হ'ব fill the tank by larger tap in x - 10 hour equal to 1 এটা
এটা কৰে 1 নাম্বাৰ টেংক ইংলিছত টেংক ক'ব অসমীয়াত চৌবাচ্চা ক'ব টেংক ক'লেও কথা নাই মুঠতে এই সৰু নলীডালেৰে টেংকটো কমপ্লিট কৰোঁতে আমাক লাগিছিল ধৰি লৈছিলোঁ আমি লেট কৰিছিলোঁ x আৱাৰ ডেট মিনছ x আৱাৰত এটা টেংক কমপ্লিট কৰে আৰু ডাঙৰ নলীৰে কৈছিল 10 ঘণ্টা সময় কম লয় 10 ঘণ্টা সময় কম লয় বুলি আমাক কৈ দিছে গতিকে তাৰ মানে কি কৈছে x - 10 তাৰ মানে x - 10 সময়ত আমি কি হ'ব কিমান কমপ্লিট কৰিব এটা টেংক দুইটা আমি এটা লৈ গ'লো এতিয়া এইখিনি ইজি ইমান লম্বা নিলিখিলেও হয় ডাইৰেক্ট তোমালোকে যদি এনেকে লিখা সেইটোৱে হৈ যাব এইটো এটা লিখিলা সৰি মই আৰু এটা বস্তু নিলিখিলোঁ therefore 1 আৱাৰত কমপ্লিট কৰে সেই লাইনটো নিলিখিলোঁ মই therefore 1 আৱাৰত সৰু নলীৰে সম্পূৰ্ণ কৰে কিমান আহিব 1/x অংশ চৌবাচ্চাটোৰ ইমান অংশহে কমি গ'ল নহয় x মানে ধৰি ল'লা কিবা এটা বহুত বেছি ডাঙৰ এটা 100 বুলি ধৰিলোঁ 20 বুলি ধৰিলোঁ যি বুলি নধৰা ঠিক এটা টেংক কমপ্লিট কৰে যদি 1 আৱাৰত কিমান হ'ব কম কমপ্লিট কৰিব সেই টেংকিটোৰ 1/x অংশ ইংলিছত লিখিবা portion of the tank ঠিক আছে 1/x এইটো আমাৰ এটো পালো আৰু সিফালে আৰু এটা কি পালো and এইটোৰে আমি লিখিম x - 10 আৱাৰত x - 10 আৱাৰত ডাঙৰ নলীৰে সম্পূৰ্ণ কৰে এইটো ডাঙৰ নলীৰে মই শৰ্টত লিখিছো বৰ দীঘল হৈ যায় সম্পূৰ্ণ কৰে কি এতেও হে এটা 1 নাম্বাৰ therefore 1 আৱাৰত 1 ঘণ্টাত আমি দুইটা উলিয়াই লম তাৰ মানে আমাৰ এইমটো হ'ল যে এটা টেংকি কমপ্লিট কৰোতে কিমান সময় লাগে x আৱাৰত 1 আৱাৰত কিমান লাগে সেইটো আমি দুইটাৰ পৰা উলাই লম তেতিয়া আমি কম্পেয়াৰ কৰিব সুবিধা হ'ব এটো আহিব 1/x - 10 কি হ'ব অংশ বা ইংলিছত portion ঠিক আছে মই শৰ্টত লিখি থৈছো গতিকে আমি এটা কি পালো এইটো এটা পালো আৰু এইটো এটা পালো ঠিক আছে এতিয়া আমাক কৈছে দুইটা নলীৰে দুইটা টেপেৰে সেই টেংকটো সেই চৌবাচ্চাটো ইমান সময়ত পূৰ্ণ কৰে ঠিক আছে এইখিনি আমি এতিয়া মুছিব পাৰো এইখিনিলৈকে আমি মুছি দিলো এতিয়া আমি কলো also তো সবে আমাৰ আসামিজ মিডিয়ামে এইবিলাক ইংলিছত লিখিয়ে থাকে গতিকে ইংলিছত লিখিলেও কোনো কথা নাই গতিকে আমি লিখিম ইমান ঘণ্টাত পূৰ্ণ কৰে 9 আছে 3/8 ইকুয়াল টু আমি এইখিনি এনেকৈ লিখিলো কিমান আহিব ইমান ঘণ্টা দুয়োডাল নলীৰে পূৰ্ণ কৰে কি আহিব পূৰ্ণ কৰে আমি কি এটা টেংকি আমাৰ টেংক কমপ্লিট কৰে টেংক বুলি কৈছে ন ইংলিছখনত water tanks together can fill tank গতিকে এটা টেংক বা এটা চৌবাচ্চা কমপ্লিট কৰে আমাৰ এইটো মডুলিয়া তা লিখি থৈ দিছো গতিকে আমি 1 ঘণ্টাটো উলাই লওঁ কাৰণ আমি বাকি কেটাও 1 ঘণ্টা উলাইছো সব 1 ঘণ্টা 1 ঘণ্টা দুইডাল নলীৰে পূৰ্ণ কৰে তাৰ মানে এইটো আমাক দি দিছে যে দুইডাল নলীৰে যেতিয়া পানী আহিব 1 ঘণ্টা ইমান আৱাৰত কমপ্লিট কৰে তাৰ মানে এতিয়া আমি উলাই লৈছো 1 ঘণ্টাত কি কৰে 1 ঘণ্টাত কি এইটো ইংলিশটো নেলিখিলো ইংলিশটো লিখিছো যে আমি লিখিম দুইডাল নলীৰে both by both time taken by
by both the taps the tank will fill in 8 hours. But the tank will fill by both the taps in 8 hours. 75 by 8 hours. একে এইখিনিতে 1 লিখিলে হ'ল এইটো মই এইখিনিতে লিখিলো 1 নাম্বাৰ therefore আমি কি লিখিলো 1 ঘন্টা 1 ঘন্টা 2 ডাল নলীৰে পূৰ্ণ কৰে by both the taps the tank will fill in 1 hour equal to আমি কি লিখিম 1 by 75 by 8 that means 8 by 75 hour I got oh sorry hour নহয় portion to আহিব portion ইমানখিনি portion আমাৰ অংক আমাৰ হেৰি হ'ল ঠিক আছে ইংলিছত হ'ব portion এতিয়া আমি কৰিলো কি যে দুয়োটা নলীৰে আমি কম্পেয়াৰ কৰিলো কি হ'ব যে দুইডাল নলীৰে পূৰ্ণ কৰোতে ইমান লাগে 1 আৱাৰত আমি আকৌ উলাই থৈছিলো 1 আৱাৰত তোমাৰ কিমান উলাই যে সৰু নলীডালেৰে আৰু ডাঙৰ নলীডালেৰে দুইটা প্লাস কৰি দিলে আমাৰ কিমান আহিব হে একটা বস্তুটোহে আহি যাব ঠিক আছে আমি হেতুকে কৰো therefore by equation আমাৰ কিমান আছিল এটা আছিল 1 by x আৰু আনটো আছিল 1 by x minus 10 equal to এটো প্লাস দুইটা নলীৰে কৰোতে 1 আৱাৰত সৰু নলীটোৰে ইমান লাগিছিল 1 আৱাৰত ডাঙৰ নলীৰে ইমান লাগিছিল আৰু 1 আৱাৰত দুইটা নলীৰে লাগিছে ইমান গতিকে প্লাস কৰি দিলে আহিব আমাৰ ইমান ঠিক আছে আৰু এই ম্যাথছ কেটা তোমালোকে প্ৰেক্টিছৰ ওপৰত ডিপেন্ড কৰে দেই খুব প্ৰেক্টিছ কৰিলে পাৰি যায় আৰু যিবিলাকে কৰিবলৈ অলপ দিগদাৰি লাগে এইটো স্কিপ কৰিলেও কোনো কথা নাই এটা মাৰ্কস কমিব আৰু কিন্তু মানে তাৰ কাৰণে ইমান জোৰ দি নাথাকিলেও চলি যাব ঠিক আছে যিকেটা পাৰা সেইকিটাকে ভালদৰে কৰিলে হৈ যায় আৰু যোনে যোনে পাৰাটো পাৰিলে এতিয়া এইটো আমি ডিভাইড কৰি এইটো কেনসেল গল 1 into x minus 10 means x minus 10 x minus 10 এবাৰ কেনসেল গল x থাকিল x x minus 10 plus x equal to 8 by 75 ঠিক আছে এতিয়া আমাৰ কিমান আহিল twice x তো এইটো তলৰটো থাকক আমাৰ এনেকে প্ৰথমতে থাকিলেও কথা নাই ভাঙি দিলেও কথা নাই এইটো আমাৰ x into x minus 10 ওপৰত থাকিল x minus মুছি দিলো x minus 10 আৰু এটা থাকিল ঠিক আছে 8 by 75 তে আমাৰ কিমান থাকিল 2x minus 10 by x into x minus 10 equal to কিমান 8 by 75 এতিয়া আমি এইটো 2 to কমন লব পাৰো x minus 5 আহিল x minus 5 আহিল তে এটো থাকিল x into x minus 10 equal to এটো কিমান হ'ব 2 into 4 by 7 কিয় কৰিলো এইটো আমি ক্যান্সেল কৰিলো ঠিক আছে ক্যান্সেল কৰিলে কি থাকিল x minus 5 by x into x minus 10 equal to 4 by 75 সৰু কৰি দিলে অলপ সৰু কৰি দিলে নিজৰ সুবিধা হয় এবাৰ ক্ৰস মাল্টিপ্লাই কৰি দিও এইটো আৰু এইটো আমি ভাঙি থব পাৰো সুবিধা হ'ব x square minus 10x 4 ৰে এইখিনি কৰো এইখিনি কৰো কিমান হ'ব 4 ৰে কৰিলে 4x square minus 40x equal to 75x minus 75 into 5 বা এনেকে কোনোবাই পাতিও লব পাৰা এনেকে পাতিও দিব পাৰা x minus 5 into 75 এনেকে পাতিও দিব পাৰা এইটো মই কৰিয়ে দিছো 75 into 5 পাঁচ পাঁচ 25 2 7 5 375 তেতিয়া আমি গোটেইখিনি ইফালে লৈ আহো কিমান পালো 4x square
minus 40x minus 75x plus 375 equal to 0. ঠিক আছে plus 375 হল আৰু এই কেটা প্লাস হল কিমান আহিল 4x square minus এই দুটা মাইনাস আছে আমাৰ প্লাস আহিল কিমান আহিল 5115x plus 375 equal to 0 আমি লাইনটো আহি পালোহি কি পালো আমি কোয়াড্ৰেটিক ইকুৱেশ্যনটো কি পালো এই লাইনটো পালো এতিয়া এই লাইনটো আমি ফৰ্মুলা ইউজ কৰিব পাৰো বা ফেক্টৰাইজ কৰিব পাৰো ঠিক আছে ফেক্টৰাইজ কৰিলেও কথা নাই আমাৰ কি কৰিম তেতিয়া আগৰ দৰে অকল এইটো বেলেগ পাতিম বাকিখিনি চাই মাইনাস এইটো ব্ৰেকেটত দি থলো x আৰু ইফালে কি থাকিল প্লাস 375 equal to 0 এতিয়া কি কৰিম ax square plus bx plus c equal to 0 টাইপ আছে a আৰু c মাল্টিপ্লাই কৰিম তাৰ মানে 4 into 375 কৰিলো কিমান হ'ব 5 4 20 2 29 30 3 7 বাৰটা আছে 1500 এতিয়া আমাক কি লাগে 115 লাগে তে 1500 টো আমি এলসিএম উলালো এটো পালো এতিয়া কি কৰিম 5 এৰে কৰিলো ডাইৰেক্ট বা 3 এ কৰিব পাৰিলো হেতেন নেকি 5 এৰে কৰি দিলো 3 এও পাৰিলো হেতেন ঠিক আছে এইটো আহি গল এতিয়া আমি কি আহিব লাগিব 115 5 25 25 দুগুণ 50 50 দুগুণ 100 এই তিনটা গল তাৰছত কিমান থাকিল 25 ঠিক আছে আমি কি লিখিলো 100 plus 15 115 5 5 25 25 দুগুণ এই তিনটা আৰু এইটো কৰিলো কিমান হল 5 5 25 দুগুণ 50 দুগুণ 100 ইফালে 5 3 গল 15 ঠিক আছে মিলি গল আৰু এইখিনি মাল্টিপ্লাই কৰিলে আহিব 370 সৰি কিমান ওলাইছিল আমাৰ 4 into 375 জিমান এইখিনি আৰু এইখিনি মাল্টিপ্লাই কৰিলো কিমান হ'ব এতিয়া আমি ভাঙি দিলো 4x square minus 100x minus 15x plus 375 equal to 0 এতিয়া আমি কি কৰিম আগৰ দৰে আমি কি কমন লম এতিয়া দেখিলো 2x কমন আহিব ব্ৰেকেটত থাকিব 2x minus এইটো আহিব 50 ওকে 50 দুগুণ 100 minus 15 কমন ললো থাকিল x এটা থাকিব মাইনাস তেতিয়া হলে এতে 5 এৰে কৰিলে 5 5 25 2 6 7 50 আহিব লাগিব 15 কমন ললো 15 কমন ললে আমাৰ থাকিল 50 মানে ঠিক আছে একবাৰ চাই লওঁ কৰি দিছো মই অলৰেডি কৰবাত গণ্ডগোল হোৱাতকে আমি আগত কৰি লওঁ x মাইনাস এইটো আমি 2 কমন ললো 2 আচ্ছা আমি এইটো ডাইৰেক্ট 4 কমন লব পাৰো 2 নালাগে ডাইৰেক্ট আমি 4 কমন লওঁ এইখিনিতে গণ্ডগোল হৈছে কাৰণ কি আমি কমন লব পাৰো যদি ডাইৰেক্ট লৈয়ে পেলাম 4 ৰে 100 ক ডিভাইড যায় গতিকে অকল 2 ৰে তো নাযায় যেটো ডাঙৰ হ'ব হেতুৰে আমি কমন লম গতিকে 4 ৰে যায় গতিকে আমি x মাইনাস এটো থাকিল 25 আৰু এতে আমি কি কমন ললো 15 কমন ললো 15 কমন ললে আমাৰ থাকিল x মাইনাস x minus 25 থাকিল equal to 0 15 into 25 375 ঠিক আছে এইবাৰ আহিল আমি কি পাতিম এবাৰ আমি কমন ললো x minus 25 থাকি গল
4x minus 15 equal to 0. Therefore আমি কি পালো x minus 25 equal to 0 or 4x minus 15 equal to 0. ইয়াৰ পৰা কি পাম x equal to 25. ইয়াৰ পৰা কি পাম 4x equal to 15, x equal to 15 by 4. x টো আমি কি ধৰিছিলো x টো আমি ধৰিছিলো যে দুইটা নলীৰে কিমান সৰু নলীটোৰে ধৰি লৈছিলো আমি সৰু নলীৰে পূৰ্ণ কৰোতে সময় লাগে 1 আৱাৰ আৰু আমাক কৈছে যে ডাঙৰ নলীৰে ডাঙৰ যিডাল পাইপ যিডাল টেপ হেতুৰে পানী যাওতে 10 আৱাৰ্স কম লাগে বুলি কৈছে তাৰ মানে x - 10 আছিল গতিকে x - 10 হ'বলে হলে এই x টো 10 তকৈ ডাঙৰ হ'ব লাগিব বুজি পাইছানে ম্যাথছ টো x টো 10 তকৈ ডাঙৰ হ'ব লাগিব কিন্তু এইটো কি হয় 10 তকৈ সৰু হৈ গল এইটো কি হ'ব x is less than 10 হৈ গল 15/4 টো 10 তকৈ সৰু হ'ল কেনেকৈ সৰু হ'ল মই দেখাই আছো এতিয়া বাৰু এইটো চাই লোৱা যে x টো বহুতে এইটো নাজানে কেনেকৈ সৰু হ'ল এটা কোৱেশ্চন মনতে সোমাই থাকে 10 আৰু সুধিবলৈ বেয়া লাগে ক্লাছ 10 বুলি নুসুধে গতিকে মই এইখিনি কথা তোমালোকক খৰচি মাৰি বুজাই দিম যে এইটো 10 তকৈ কিন্তু সৰু যেহেতু আমি ডাঙৰ নলীৰে যাওঁতে x - 10 সময় লাগিছিল তেন্তে হলে x টো 10 তকৈ অবভিয়াসলি ডাঙৰ হ'ব লাগিব কিন্তু ইয়াত আমি দেখিলো 10 তকৈ সৰু গতিকে এইটো আমি ইম্পসিবল বা বাদ দিয়া হল বুলি আমি লিখি থলো ঠিক আছে এইটো বাদ দিয়া হল লিখি থব পাৰে therefore আমি কি লিখিলো x equal to 25 আর x equal to 25 মানে কি x equal to 25 সৰু টেপেৰে যাওতে সময় লাগে 25 x equal to 25 আৰু x minus 10 equal to কিমান হ'ব 25 minus 10 equal to 15 হয়নে সৰু নলীৰে যাওতে 25 ডাঙৰ নলীৰে যাওতে 15 therefore আমি কি পালো এইটো মানে কি সৰু নলীৰে সময় লাগে কিমান 25 আৱাৰ আৰু ইংলিছত লিখিবা টাইম taken by smaller tap equal to 25 hour লাগিব তে আমাৰ কি কয় সময় কিমান সময় আমি তৰতে আৰু এইটো আহিল কিমান ডাঙৰ নলীৰে আৰু ডাঙৰ নলীৰে সময় লাগে আমি কিমান পালো 15 hour তাৰ মানে টাইম taken by larger tap অলপ লিখি থৈছো কিমান আহিব 15 hour গতিকে আনসাৰ কি আহিব এইটো আৰু এইটো ঠিক আছে তে আমি দুটা কৰোতে বহুত টাইম লাগি গল গতিকে আমি বাকি আৰু দুটা থাকিল আৰু দুটা কৰিবলৈ নেক্সট এপিসোডত আমি ট্রাই কৰিম আৰু ৰিলেশনটো শেষ কৰিম কিন্তু কোনোবাই যদি এখিনি টান পোৱা এখিনি বাৰে বাৰে যদি এই ম্যাথছ কেটা কৰা কিন্তু আয়ত্তলৈ আহি যাব তোমালোকে পুৰা পাৰা হৈ যাবা আৰু যিবিলাকে দেখিছা যে ম্যাথছটো এনেকুৱা বস্তু পাৰাখিনি যদি ভালদৰে কৰা বহুত মাৰ্কস লাভ পাবা আৰু আমাৰ নতুন সিলেবাস আহিছে সিলেবাসত কি আছে মই চাই পেলাই কৈ দিম আৰু গতিকে সিলেবাস মতে আমাৰ 30% কমাই দিয়াই গৈছে ঠিক আছে আজি তেতিয়াহলে ইমানতে এৰিলো বাই বাই